মইৰাবাৰীবাসীৰ কাৰণে বা আমাৰ কাৰণে অতি দুখৰ দিন, কিয়নো ৰেহানা চুলতানা মেম যিজন কালি নগাঁৱত পথ দুৰ্ঘটনাত নিহত হৈছে বুলি আমি গম পাইছোঁ। তেখেত আমাৰ মইৰাবাৰী কলেজতে শিক্ষকতা কৰিছিলে। আমি বহু সংখ্যকে তেখেতৰ ছাত্ৰ জীৱনত তেখেতৰ লগত আমি বহুত ভাল আছিলোঁ। তেখেতৰ লগত আমি ক্লাছৰুমতো বহুত ভাল আছিলোঁ। তেখেত আমাক বহুত মৰম কৰিছিলে। আজি সঁচাকৈ যেতিয়া নেকি আমি এইটো খবৰ পাইছোঁ, অতিশয় মৰ্মাহত হৈছোঁ। বহুত বেদনা পাইছোঁ আমাৰ মনৰ ভিতৰত। বহুত বেয়া লাগিছে বাইদেউৰ কাৰণে। আৰু ছাৰৰ এতিয়ালৈকে যিটো খবৰ পাইছোঁ, ছাৰৰ সংকটজনক অৱস্থাত আছে। আমি সকলোৱে আল্লাহ তালাৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰি আছোঁ যাতে ছাৰো অতি সোনকালে সুস্থ হৈ আহে আমাৰ মাজলৈ। আজি আমাৰ এই মইৰাবাৰী কলেজৰ খেলপথাৰতে আমি আজি খেলিবলৈ আহিছোঁ। এই খেলপথাৰখনতে আমি যি 11 ষ্টাৰ ক্লাবৰ সৌজন্যত যি খেল আয়োজন কৰা হৈছে, তাত আমি খেল প্ৰতি বছৰৰ দৰে এইবাৰো আমি খেল আৰম্ভ কৰিছোঁ। আৰু আজি এই খেলত বাইদেউৰ আত্মাৰ সদগতি কামনা কৰি যি মনোপ্ৰাৰ্থনা কৰাৰ লগতে কলা বেজ পৰিধান কৰিছোঁ বাইদেউৰ কাৰণে। যি দুখৰ বিষয় কালি হ'ল, আমাৰ মাজৰ পৰা আমাৰ বাইদেউ ৰেহানা চুলতানা বাইদেউ গুচি গ'ল আৰু আমাৰ মজুমদাৰ ছাৰ সংকটজনক অৱস্থাত আছে। তেখেতৰ কাৰণে আমি আজি শোক পালন কৰি আছোঁ। আমি ৰেহানা বাইদেউৰ কাৰণে কলা বেজ পৰিধান কৰি 11 ষ্টাৰ ক্লাবৰ পৰা, আৰু আমি এনেকুৱা মৰ্মান্তিক হৈছোঁ যে আমাৰ বাইদেউ আৰু ছাৰক মানে আমি পাইছোঁ, ময়ো পাইছোঁ, বহুত দিন পাইছোঁ একেলগে, মানে কলেজত গৈছোঁ যেতিয়া পাইছোঁ। কিন্তু আজি যি ঘটনাটো হ'ল, এইটোৰ কাৰণে আমি সবেই বহুত দুখিত। আৰু আমি আল্লাহৰ ওচৰত, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে তেখেতৰ আত্মাই যাতে সদগতি হয়। মইৰাবাৰীবাসীৰ কাৰণে বা আমাৰ কাৰণে অতি দুখৰ দিন, কিয়নো ৰেহানা চুলতানা মেম যিজন কালি নগাঁৱত পথ দুৰ্ঘটনাত নিহত হৈছে বুলি আমি গম পাইছোঁ। তেখেত আমাৰ মইৰাবাৰী কলেজতে শিক্ষকতা কৰিছিলে। আমি বহু সংখ্যকে তেখেতৰ ছাত্ৰ জীৱনত তেখেতৰ লগত আমি বহুত ভাল আছিলোঁ। তেখেতৰ লগত আমি ক্লাছৰুমতো বহুত ভাল আছিলোঁ। তেখেত আমাক বহুত মৰম কৰিছিলে। আজি সঁচাকৈ যেতিয়া নেকি আমি এইটো খবৰ পাইছোঁ, অতিশয় মৰ্মাহত হৈছোঁ। বহুত বেদনা পাইছোঁ আমাৰ মনৰ ভিতৰত। বহুত বেয়া লাগিছে বাইদেউৰ কাৰণে। আৰু ছাৰৰ এতিয়ালৈকে যিটো খবৰ পাইছোঁ, ছাৰৰ সংকটজনক অৱস্থাত আছে। আমি সকলোৱে আল্লাহ তালাৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰি আছোঁ যাতে ছাৰো অতি সোনকালে সুস্থ হৈ আহে আমাৰ মাজলৈ। আজি আমাৰ এই মইৰাবাৰী কলেজৰ খেলপথাৰতে আমি আজি খেলিবলৈ আহিছোঁ। এই খেলপথাৰখনতে আমি যি 11 ষ্টাৰ ক্লাবৰ সৌজন্যত যি খেল আয়োজন কৰা হৈছে, তাত আমি খেল প্ৰতি বছৰৰ দৰে এইবাৰো আমি খেল আৰম্ভ কৰিছোঁ। আৰু আজি এই খেলত বাইদেউৰ আত্মাৰ সদগতি কামনা কৰি যি মনোপ্ৰাৰ্থনা কৰাৰ লগতে কলা বেজ পৰিধান কৰিছোঁ বাইদেউৰ কাৰণে। যি দুখৰ বিষয় কালি হ'ল, আমাৰ মাজৰ পৰা আমাৰ বাইদেউ ৰেহানা চুলতানা বাইদেউ গুচি গ'ল আৰু আমাৰ মজুমদাৰ ছাৰ সংকটজনক অৱস্থাত আছে। তেখেতৰ কাৰণে আমি আজি শোক পালন কৰি আছোঁ। আমি ৰেহানা বাইদেউৰ কাৰণে কলা বেজ পৰিধান কৰি 11 ষ্টাৰ ক্লাবৰ পৰা, আৰু আমি এনেকুৱা মৰ্মান্তিক হৈছোঁ যে আমাৰ বাইদেউ আৰু ছাৰক মানে আমি পাইছোঁ, ময়ো পাইছোঁ, বহুত দিন পাইছোঁ একেলগে, মানে কলেজত গৈছোঁ যেতিয়া পাইছোঁ। কিন্তু আজি যি ঘটনাটো হ'ল, এইটোৰ কাৰণে আমি সবেই বহুত দুখিত। আৰু আমি আল্লাহৰ ওচৰত, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে তেখেতৰ আত্মাই যাতে সদগতি হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।